যাবলৈ মন যোৱা নাই। তলসৰা নাহৰজোপা বুটলিবলৈও এইবাৰ সাহস হোৱা নাই। ঘৰৰ পাছফালৰ কপৌজোপা কেতিয়া ফুলিব তাকো এইবাৰ জানিবৰ ইচ্ছা হোৱা নাই। বহাগৰ সেই বিশেষ লিষ্টখন যিখন লিষ্ট ফেচবুকত আহে, আজি আমুকত অনুষ্ঠান, কাইলৈ তামুকত অনুষ্ঠান, সেই বিশেষ লিষ্টখনো এইবাৰ পোৱা নাই। তেওঁ ঘৰৰ কাষলৈ কেতিয়া আহিব, কাৰ কাৰ লগত তেওঁ অনুষ্ঠানবোৰ চাবলৈ যাম, এইবাৰ তাকো জানিবৰ ইচ্ছা হোৱা নাই। কাৰণ এইবাৰ আমাৰ মাজত ৰজা নাই। ৰবি সপ্তাহ 19 ছেপ্টেম্বৰ, সেইদিনাই আমাৰ বাবে আহিছিল এটা বেয়া খবৰ। সেইদিনাখনেই আমাৰ মাজৰ পৰা গ'লগৈ ৰজা। অভিশপ্ত 19 ছেপ্টেম্বৰ, সেই দিনটোতেই ৰজাৰ মৃত্যু হৈছিল। সেইদিনাই প্ৰত্যেকজন সাংবাদিকে কান্দি কান্দি বাতৰি পঢ়িছিল। প্ৰত্যেকজন আৰক্ষী বিষয়াই কান্দি কান্দি নিজৰ কৰ্তব্য পালন কৰিছিল আৰু প্ৰত্যেকজন মানুহৰ ঘৰতে সেইদিনাখন উঠিছিল কান্দোনৰ ৰোল, কিয়নো মৃত্যু ঘটিছিল ভগৱানৰ। তেওঁ কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। আৰু মৃত্যুৰ পাছতো সেইটোকে প্ৰমাণ কৰি থৈ গ'ল। তেওঁ মৃত্যুত সেই এম্বুলেন্সখনৰ পাছে পাছে অসমৰ অজস্ৰ জনতা দৌৰিছিল। তেওঁৰ মৃত্যুত সকলোবোৰ শোকত ভাগি পৰিছিল। তেওঁ জীৱিত কালত এটা গীত গাইছিল আৰু যিটো গীত আজি প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। যদি সোণাপুৰৰ কথা কয়, তেওঁ অন্তিম শয়নত তাত শুই আছে। সচৰাচৰ আমি এখন শ্মশানৰ পৰা ওলাই আহি গা ধুব লাগে, কিন্তু সোণাপুৰৰ সেই শ্মশানখনত সোমালে আমি গা ধুই তাত সোমাব লাগে। কাৰণ সেইখন এতিয়া শ্মশান হৈ থকা নাই।